টিংখাঙত চাঞ্চল্যকৰ ঘটনা। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত শিহুমৰা বামচুক গাঁৱৰ ৰাজু বাগটি নামৰ 51 বছৰীয়া এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে। নিজৰ ঘৰৰ পুখুৰীতে পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। লোকজনৰ ৰহস্যজনক মৃত্যুৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু উল্লেখ কৰিছে যে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলতে এনে ৰহস্যজনক মৃত্যু হৈছে বুলি। মৃত ব্যক্তিৰ নাম স্বৰ্গীয় ৰাজু বাগটি, তেওঁৰ দেউতাকৰ নাম স্বৰ্গীয় বনমালী বাগটি। গাঁওখন হিমুৰীয়া গাঁও, এনে আমি মানে চবমুখে বামচুকটো লগাই লৈছোঁ বাৰু। যোৱা নিশা তেওঁলোকৰ ঘোঁৰা অকণমান তৰ্ক বিতৰ্ক হৈছিল। বিতৰ্ক হোৱাৰ পিছত তেওঁলোকে মানে তেওঁ ওলাই গৈছিল ঘৰৰ পৰা। ঘৰত যিহেতু অকণমান হালা হৈ থকা কাৰণে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত ঘৰত মানে পাছত বিচাৰ খোৱা কৰিছিল, কিন্তু বিচাৰি নাপালে। ৰাতিপুৱা মই ধৰক 5টা বজাত তেওঁ পত্নীয়ে খবৰ দিলে যে এনেকৈ পুৰি মৰি আছে। মই আহি চালোঁহি, চাই দেখিলোঁ যে হয় তেওঁ মৰি আছে। আমি প্ৰশাসনৰ যোগাযোগ কৰিলোঁ, চাকৰিলৈ জনালোঁ। জনাই আহি গোটেইখিনি গম পালোঁ আৰু গৃহটোৰ পৰা সেই কথাখিনি ল'লোঁ। তেওঁ বোলে এনেকুৱা প্ৰেছাৰো আছিলে আৰু হিয়া বোমা আছিলে, আঠানটো ফুলি আছিলে আৰু মাজে মাজে প্ৰেছাৰ উকাই থাকে। ইতিমধ্যে গোটেই প্ৰশাসন বিষয়াবিলাক আহি স্থানীয় ৰাইজে গোট খাই ইতিমধ্যে পোষ্টমৰ্টেমৰ নিয়াৰ ব্যৱস্থা কৰি আছে। আৰু পোষ্টমৰ্টেমৰ ৰিপৰ্টৰ মতে যিখিনি আহে তাৰপিছতে তেওঁলোকে ঘৰুৱা কি হয় তাৰ ব্যৱস্থা অলপ পোৱা যাব। ব্যুৰ ৰিপৰ্ট, অসম টুডে।